নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টিত আমি অসম চৰকাৰৰ নতুন নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আন এটা নতুন ভিডিঅ' লৈছো এই ভিডিঅ'টিত আলোচনা কৰা প্ৰতিটো কোৱেশ্যন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু প্ৰতিটো প্ৰশ্ন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰক বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে হয়গ্ৰীব মাধৱ টেম্পল অফ হাজু ইজ লোকেটেড in which hill হাজুৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত The correct answer is option C মণিকুট হিল বন্ধুসকল হাজুৰ হয়গ্ৰীব মাধৱ মন্দিৰ মণিকুট পাহাৰত অৱস্থিত এই মন্দিৰটো নিৰ্মাণ কৰিছিল ৰজা ৰঘুদেৱ নাৰায়ণে আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিল কিমান খ্ৰীষ্টাব্দত 1585 খ্ৰীষ্টাব্দত ওকে আপোনালোকে মনত ৰাখি থব 1585 খ্ৰীষ্টাব্দত ৰজা ৰঘুদেৱ নাৰায়ণে মণিকুট পাহাৰত অৱস্থিত হাজুৰ হয়গ্ৰীব মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো চাও Which one was the last capital of the Ahom kingdom আহোম ৰাজ্যৰ শেষ ৰাজধানী কোনখন আছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি থব কাৰেক্ট আনসাৰটো হ'ব অপচন ডি যোৰহাট বন্ধুসকল আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট নেক্সট কোৱেশ্যনটো হৈছে Which one city is also known as tea city of India? কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ডিব্ৰুগড়। বন্ধুসকল অসমৰ ডিব্ৰুগড় চহৰখনক ভাৰতৰ চাহ চহৰ অৰ্থাৎ টি চিটি অফ ইণ্ডিয়া বুলি জনা যায়। কাৰণ অসমৰ ডিব্ৰুগড় চহৰখনত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি চাহৰ বাগিচা আছে হেহে ডিব্ৰুগড় চহৰখনক ভাৰতৰ চাহ চহৰ বুলি জনা যায় নেক্সট কোৱেশ্যনটো হৈছে হু ইজ দা ৰাইটাৰ অফ দ্য নভেল মামাৰে ধৰা তৰোৱাল মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ লেখক কোন আছিল দা কাৰেক্ট আনসাৰ ইজ অপচন ডি মামনি ৰয়ছম গোস্বামী বন্ধুসকল মনত ৰাখি থব মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ লেখক হৈছে মামনি ৰয়ছম গোস্বামী Now question number 5 Who was the greatest king of the Pal dynasty of Kamrup Kamrupor Pal বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ধৰ্মপাল কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল ধৰ্মপাল Now question number 6 What was the name of the Mughal general who captured the Ahom capital of Gorgaon in 1662 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মুগল জেনেৰেলজনৰ নাম কি আছিল The correct answer is option D মীৰ জুমলা বন্ধুসকল মুগল জেনেৰেল মীৰ জুমলাই 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল Next question হৈছে Who was the central figure of the revolt of 1857 in Assam? অসমৰ 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? বন্ধুসকল ইম্পৰ্টেন্ট প্ৰশ্ন হয় আগতে কেইবাটা পৰীক্ষাত এইটো প্ৰশ্ন দেখা গৈছে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি মণিৰাম দেৱান অসমত 1857 চনৰ বিদ্ৰোহ অৰ্থাৎ সিপাহী বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তিজন আছিল মণিৰাম দেৱান Next question to হৈছে In which year was the Treaty of Badarpur signed between David Scott and Gobind Chandra? কিমান চনত ডেভিড স্কট আৰু গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ সন্ধি স্বাক্ষৰিত হৈছিল The correct answer is option D 1824 1824 খ্ৰীষ্টাব্দত ডেভিড স্কট আৰু গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ সন্ধি স্বাক্ষৰিত হৈছিল Question number 9 হৈছে In which year was the second Burmese invasion of Assam? কিমান চনত দ্বিতীয়বাৰৰ বাবে অসমত বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1819 বন্ধুসকল মনত ৰাখি থব 1819 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে দ্বিতীয়বাৰৰ বাবে অসমত বাৰ্মিজসকলে আক্ৰমণ কৰিছিল Now question number 10 Where were
Kanaklata and Mukund Kakoti shot dead by the British police during the 1942 Quiet India movement. 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা আৰু মুকুন্দ কাকতিক কোন ঠাইত ব্ৰিটিছ আৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল? ইম্পৰ্টেন্ট প্ৰশ্ন হয়, সকলোৱে জানে চাগে ইয়াৰ আনসাৰটো। বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন সি গহপুৰ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা আৰু মুকুন্দ কাকতিক গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ, যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো। এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে। আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো। এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব। তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা সেকেন্ড চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন বি আৰ মেধি। স্বাধীনতাৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। যদি পৰীক্ষাত আহে যে স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল, তাৰ আনসাৰটো হ'ব গোপীনাথ বৰদলৈ। আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া। কোৱেশ্চন নম্বৰ 12, হু ইজ দা ফাউণ্ডাৰ অফ দা সাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ? দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? The correct answer is option B, মামনি ৰয়ছম গোস্বামী। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আছিল মামনি ৰয়ছম গোস্বামী। নেক্সট কোৱেশ্চনটো হৈছে দুৰ্জয় was the capital of which dynasty? modern north গুৱাহাটী। দুৰ্জয়া কোন বংশৰ অৰ্থাৎ বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ৰাজধানী আছিল? The correct answer is option A, পালা dynasty। দুৰ্জয়া পাল বংশৰ ৰাজধানী আছিল। Question number 14 হৈছে who was the second president of Assam সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন বি, চন্দ্ৰধৰ বৰুৱা। 1918 চনত গোৱালপাৰাত হোৱা দ্বিতীয় অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই। নেক্সট কোৱেশ্চনটো হৈছে in which year Lakshminath Bezbarua presided over the Assam Sahitya Sabha session? কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল? The correct answer is option C, 1924 গুৱাহাটী। 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কোৱেশ্চনটো হৈছে in which year O Mur Apunar Desh was officially adopted as the Assam's state song? কোন চনত O Mur Apunar Desh গীতটিক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? The correct answer is option A, 1927 লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত O Mur Apunar Desh গীতটিক 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল। Now question number 17, which one is the epicenter of the Assam silk industry? কোনটো অসমৰ ৰেশম উদ্যোগৰ কেন্দ্ৰবিন্দু? কাৰেক্ট আনসাৰ হ'ব অপচন সি, শুৱালকুছি। অসমৰ ৰেশম উদ্যোগৰ কেন্দ্ৰবিন্দুটো হৈছে শুৱালকুছি, আপোনালোকে মনত ৰাখি থব। Question number 18 টো হৈছে under whose direction did the Assamese artisans weave the Vrindavan
বস্ত্ৰ কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীয়ে বৃন্দাবনী বস্ত্ৰ বৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন এ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত অসমীয়া শিপিনীয়ে বৃন্দাবনী বস্ত্ৰ বৈছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং দা reign of which Ahom king was the Namdang stone bridge built কোনজন আহোম ৰজাৰ দিনত নামদাং হিলৰ হাকু নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন ডি ৰুদ্ৰসিংহ আহোম ৰজা ৰুদ্ৰসিংহৰ ৰাজত্বকালত নামদাং হিলৰ হাকু নিৰ্মাণ কৰা হৈছিল বন্ধুসকল এই হাকু শিৱসাগৰত অৱস্থিত আপোনালোকে এইটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে During whose reign did the Muamoria rebellion begin? কাৰ ৰাজত্বকালত মুয়ামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন সি লক্ষ্মী সিংহ স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মুয়ামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল বন্ধুসকল এই বিদ্ৰোহ 1769 চনত লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰাই আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which Ahom king had the shortest reign of 21 days only কোনজন আহোম ৰজাৰ ৰাজত্বকাল মাত্ৰ 21 দিনৰ আছিল বন্ধুসকল ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি থব কাৰেক্ট আনসাৰটো হৈছে অপচন বি সমগুৰিয়া ৰজা আহোম ৰজা সমগুৰিয়া ৰজাৰ ৰাজত্বকাল মাত্ৰ 21 দিনৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে on which date is সতী জয়মতী ডে celebrated সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয় কাৰেক্ট আনসাৰ হ'ব অপচন বি 27 মাৰ্চ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে from which constituency Vishnu Prasad Rava was elected as MLA in 1969 কোনটো সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন সি তেজপুৰ 1969 চনত তেজপুৰ সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা MLA হিচাপে নিৰ্বাচিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে which one is first Assamese color film কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি The correct answer is option A ভাইটি বন্ধুসকল অসমৰ প্ৰথম অসমীয়া ৰঙীন ছবিখন আছিল ভাইটি নেক্সট প্ৰশ্নটো হৈছে who is the first Assamese recipient of সাহিত্য একাডেমী এৱাৰ্ড প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপক কোন আছিল কাৰেক্ট আনসাৰ হ'ব অপচন সি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপক আছিল যতীন্দ্ৰনাথ দুৱৰা নেক্সট প্ৰশ্নটো হৈছে which one is the first Assamese novel to win the সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন The correct answer is option A ইয়াৰুইংগম বন্ধুসকল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস হৈছে ইয়াৰুইংগম বন্ধুসকল কোনো এটা ভিডিঅত প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখন বনফুল বুলি কোৱা হৈছিল আপোনালোকে ক্ষমা কৰি দিব প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখন হৈছে ইয়াৰুইংগম নেক্সট কোৱেশ্চনটো হৈছে who is the writer of the poetry book বনফুল বনফুল কবিতা পুথিখনৰ লেখক কোন আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি যতীন্দ্ৰনাথ দুৱৰা বনফুল কবিতা পুথিখনৰ লেখক আছিল যতীন্দ্ৰনাথ দুৱৰা 1955 চনত বনফুল কবিতা পুথিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who was the founder editor of the Assamese magazine প্ৰান্তিক অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া বন্ধুসকল অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া এই আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া আৰু কেৱল প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰদীপ বৰুৱা আপোনালোকে দুইটাত কনফিউজ নহব নেক্সট কোৱেশ্চনটো হৈছে who is the writer of the novel হালধীয়া চৰায়ে বাওধান খায়
হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক কোন আছিল বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক আছিল হোমেন বৰগোহাঁই আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা কোন চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন চি 1993 1993 চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ